Hello everyone, সকলোকে ওয়েলকাম জনাইছো ইউটিউব চেনেল হ্যাপি হোম আসামলৈ। এই ভিডিওটিত এখন ইম্পৰ্টেণ্ট নোটিছ শ্বেয়াৰ কৰিব বিচাৰিছোঁ আৰু এই নোটিছখন আহিছে আমাৰ অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগৰ পৰা আৰু এই নোটিছখন আমাৰ যেহেতু এলপি আৰু ইউপি টিচাৰৰ মেৰিট লিষ্ট পাব্লিছ হৈছে, প্ৰভিজনেল মেৰিট লিষ্ট, আৰু এই মেৰিট লিষ্টৰ পৰা কিছুমান প্ৰাৰ্থীয়ে যেহেতু বেলেগ পোষ্টত বা কোনোবা গ্ৰেজুৱেট টিচাৰ হওক বা কোনোবা পিজিটি হওক সেইবিলাক পোষ্টত সিলেকশ্যন পাইছে, তো তেওঁলোকৰ নাম এই যেটো আমাৰ ডিৰ আণ্ডাৰত এলপি ইউপি টিচাৰৰ যে ৰিক্ৰুটমেণ্ট চলি আছে 2023 চনৰ ডিচেম্বৰৰ যে এডভাৰটাইজমেণ্ট তাৰ এগেইনষ্টত সেই এডভাৰটাইজমেণ্টক লৈ পেলাই নোটিছখন আহিছে। তো ইয়াত নোটিছখনত কি আছে আমি সেইখিনি চাম। এই নোটিছখন যোৱা 19 তাৰিখে আহিছিল, মই দিয়া নাছিলোঁ কাৰণ কিয় জানে আপোনালোকে বিভিন্ন আমাৰ জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে ভিডিঅ'বিলাক তেনেকৈ বনোৱা নাছিলোঁ, তো সেইটো কাৰণে দিয়া হোৱা নাছিল। তাৰপিছত ইয়াত কি লিখা নোটিছখন আমি চাওঁ। Whereas several recruitment processes are being conducted by different departments under the government of Assam. অসম চৰকাৰৰ বিভিন্ন বিভাগত ৰিক্ৰুটমেণ্ট প্ৰচেছ এতিয়া চলি আছে। Whereas it has been observed that some candidates are selected for multiple posts at the same time in different posts under different departments. আৰু এইটো লক্ষ্য কৰা গৈছে যে কিছুমান কেণ্ডিডেটে বিভিন্ন পোষ্টত ডাবল পোষ্টত বা কোনোবাই 2-3টা পোষ্টত নিযুক্তি পায় সিলেকশ্যন হৈছে আৰু বিভিন্ন ডিপাৰ্টমেণ্টৰ বিভিন্ন পোষ্টত সিলেকশ্যন হৈছে। গতিকে ইন ভিউ অফ দ্য এবভ দ্য কেণ্ডিডেটছ লিষ্টেড ইন দ্য ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট পাব্লিছ বাই অফিচ নোটিছ নম্বৰ ইয়াত দিয়া আছে ডেটেড 10 ছেপ্টেম্বৰ 10 ছেপ্টেম্বৰত যিখন ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট পাব্লিছ হ'ল আৰু হিয়াৰ বাই ইনষ্ট্ৰাক্টেড টু ভলেণ্টাৰীলি উইথড্ৰ দিয়াৰ নেমছ ফ্ৰম দ্য পোষ্ট অফ টিচাৰ অফ এল পি এণ্ড ইউ পি স্কুল আণ্ডাৰ ডি আছাম। গতিকে যোৱা 10 ছেপ্টেম্বৰত যিখন ফাৰ্ষ্ট মেৰিট লিষ্ট পাব্লিছ হ'ল তাৰে মাজৰ যদি কোনোবাই বেলেগ ডিপাৰ্টমেণ্টৰ বেলেগ পোষ্টত ধৰক কোনোবাই জিটি বা কোনোবাই পিজিটি সিলেকশ্যন পাইছে, তেতিয়াহ'লে তেওঁলোকৰ নামবোৰ যাতে এই যিখন ফাৰ্ষ্ট প্ৰভিজনেল লিষ্ট ওলাইছে তাৰে পৰা যাতে উইথড্ৰ কৰে সেইটো এই নোটিছখনৰ জৰিয়তে জনোৱা হৈছে। আৰু এই ক্ষেত্ৰত এটা লিংক খুলি দিছে, ইন দিছ ৰিগাৰ্ড কেণ্ডিডেট আৰ ৰিকুৱেষ্ট টু ভিজিট অফিচিয়েল ৱেবছাইট অফ ডি আছাম। তো ডি আছামত গ'লে এই লিংকটো পাব আৰু যোৱা 19 তাৰিখৰ পৰাই এই অপশ্যনটো আছে আৰু যেতিয়ালৈকে ফাইনেল সিলেকশ্যন লিষ্ট পাব্লিছ নহয় তেতিয়ালৈকে এই অপশ্যনটো ছাবমিট কৰিব পাৰিব বা ভলেণ্টাৰীলি নিজৰ নামটো উইথড্ৰ কৰিব পাৰিব। আৰু এই সম্পৰ্কে এটা লিংক দিছে, লিংকটো মই দেখাই আছোঁ। তাৰ আগত সকলোৱে এবাৰ ৰিকুৱেষ্ট কৰিম চেনেলটোত যিসকলে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব, ভিডিঅ'টো শ্বেয়াৰ কৰিব ফ্ৰেণ্ডৰ মাজত। তো এইটো হৈছে লিংক, এইটো দেখিছে ইয়াত লিখা আছে উইথড্ৰল ফ্ৰম ফৰ পোষ্ট অফ লোৱাৰ প্ৰাইমাৰী এণ্ড আপাৰ প্ৰাইমাৰী। তো ইয়াত যেতিয়া ক্লিক কৰিম আমি, তো ইয়াতে যিটো ৰেজিষ্ট্ৰেশ্যন নম্বৰৰ পাছৱৰ্ড সেইটো আহি যায়। তো সেইমতে বাকী ষ্টেপখিনি ফ'ল' কৰিব লাগে। গতিকে এইখন এখন যথেষ্ট ইম্পৰ্টেণ্ট নোটিছ, যিসকলে ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টত সিলেকশ্যন হৈছে আৰু বাকী জিটি পিজিটিটো সিলেকশ্যন পাইছে তেওঁলোকৰ কাৰণে এখন ইম্পৰ্টেণ্ট নোটিছ। গতিকে আশা কৰিছোঁ যিসকলে ইয়াত সিলেকশ্যন পাইছে আৰু পিজিটিটো পাইছে বা বিভিন্ন বেলেগ ডিপাৰ্টমেণ্টত পাইছে তেওঁলোকে নাম উইথড্ৰ কৰি পেলাই যিখিনি চৰকাৰৰ পৰা যিখিনি নিৰ্দেশনা দিয়া হৈছে পালন কৰে। আজিলৈ এৰিছোঁ, পুনৰ লগ পাম। থেংক ইউ।